জনগণনা সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত জনগণনাৰ সৈতে সম্পন্ন হ'ব জাতি গণনাও পৰৱৰ্তী লোকপিয়লৰ সৈতে সংযোজিত হ'ব জাতি গণনাৰ তথ্য কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তক লৈ কৃতিত্ব দাবী কংগ্ৰেছৰ কংগ্ৰেছ নেতা ৰাহুল গান্ধীসহ আন বিৰোধী দলৰ হেঁচাত সেউমানি অৱশেষত সিদ্ধান্ত ল'লে কেন্দ্ৰীয় চৰকাৰে এতিয়াৰে পৰা লোকপিয়লৰ সৈতে সম্পন্ন কৰা হ'ব জাতি গণনাও লোকপিয়লৰ তথ্যৰ সৈতে সংযোজিত হ'ব জাতি গণনাৰ তথ্য বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজনৈতিক পৰিক্ৰমা সম্পৰ্কীয় কেবিনেট কমিটিৰ বৈঠকত গ্ৰহণ কৰা হয় এই সিদ্ধান্ত আগন্তুক লোকপিয়লৰ সময়ত মুঠ জনসংখ্যাৰ ভিতৰত কোন জাতিৰ সংখ্যা কিমান কোন সম্প্ৰদায়ৰ ভিতৰত কিমান উপজাতি আছে তাকো গণনা কৰা হ'ব हमने कहा था कि कास्ट सेंसस को हम करवा के छोड़ेंगे सडनली कास्ट सेंसस का अनाउंसमेंट किया हम इसको सपोर्ट करते हैं पूरी तरह सपोर्ट करते हैं मगर हम टाइमलाइन चाहते हैं हम जानना चाहते हैं ये कब तक होगा कास्ट सेंसस को डिज़ाइन करने में हमारा पूरा सरकार को ऑफर है पूरा समर्थन है कि हम डिज़ाइन करेंगे क्योंकि डिज़ाइन बहुत ज़रूरी है According to Constitution of India, census is a union subject. Such surveys have created doubts in the society. Considering all these facts and to ensure that a social fabric is not disturbed by politics, caste enumeration should be transparently included. I am emphasizing the word transparently included in the census instead of surveys. উল্লেখ্য যে 1881 পৰা 1931 লৈকে ব্ৰিটিছৰ আমূলত নিয়মীয়াকৈ সম্পন্ন হৈছিল জাতি গণনা স্বাধীনতাৰ পিছত 1951 চনত হোৱা প্ৰথম লোকপিয়লত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাহিৰে এই প্ৰক্ৰিয়া বাতিল কৰা হয় 1961 চনত কেন্দ্ৰীয় চৰকাৰে নিজাববীয়া সমীক্ষাৰ বাবে ৰাজ্যসমূহক অনুমতি প্ৰদান কৰে প্ৰায় 6 দশকৰ মূৰত কেন্দ্ৰীয় চৰকাৰে পুনৰ লোকপিয়লৰ সৈতে জাতি গণনাক সামৰি লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে কেনেদৰে ৰাজনৈতিক ৰূপ ল'লে জাতি গণনাৰ প্ৰক্ৰিয়া 1980 চনত মণ্ডল আয়োগে অবিচিৰ বাবে 27% সংৰক্ষণ ঘোষণা কৰাৰ পাছতে জাতি গণনাক লৈ বিতৰ্কৰ সৃষ্টি হয় গণনাৰ পৰ্যাপ্ত তথ্য নথকাত সংৰক্ষণ ব্যৱস্থাৰ কাৰ্যকৰীকৰণত খেলিমেলিয়ে দেখা দিয়ে ইপিনে জাতি গণনাক লৈ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তত অসন্তুষ্টি প্ৰকাশ কৰিছে আৰএছএছেও আৰএছএছৰ মতে হিন্দু ঐক্যৰ বাবে বিপজ্জনক হ'ব পাৰে জাতি গণনা ৰাজনৈতিক অস্ত্ৰৰূপে ব্যৱহাৰ হ'ব পাৰে জাতি গণনা প্ৰক্ৰিয়া সিদ্ধান্ত গ্ৰহণৰ পূৰ্বে সংশ্লিষ্ট সকলো পক্ষৰ সৈতে আলোচনা কৰা উচিত আছিল বুলিও প্ৰকাশ কৰে আৰএছএছে আনহাতে 7 দশকৰ মূৰত কেন্দ্ৰীয় চৰকাৰে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰে যদিও ইয়াক কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত অধিক সময়ৰ প্ৰয়োজন হ'ব জাতি গণনাৰ ক্ষেত্ৰত তথ্য কেনেদৰে সংগ্ৰহ কৰা হ'ব কেনেদৰে ইয়াক শ্ৰেণীবদ্ধ কৰা হ'ব সেয়া এতিয়াও স্পষ্ট কৰা হোৱা নাই এই ব্যৱস্থাই প্ৰশাসন ভোটমুখী ৰাজনীতি আৰু অসমতাৰ বিৰোধী যুঁজক প্ৰভাৱিত কৰাৰো আশংকা প্ৰকাশ কৰিছে বিভিন্ন মহলে নেশ্যনেল ডেস্ক NK TV